নমস্কাৰ বন্ধু বান্ধৱীসকল, আহি গ'ল মেট্ৰিক পৰীক্ষাৰ ৰিচেকিং এণ্ড কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ন'টিছ। সৰ্বপ্ৰথমে আমি মেইন ছেবা ৱেবছাইটলৈ যাব লাগিব আৰু এই ছেবা ৱেবছাইটলৈ গৈ পেলাই ৰিচেকিং এণ্ড এনচাৰশ্বিপত আমি ক্লিক কৰিব লাগিব যদি ৰিচেকিং কৰিবলগীয়া হয়। আৰু কম্পাৰ্টমেণ্টেলৰ কাৰণে এপ্লাই ফৰ কম্পাৰ্টমেণ্টেলত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে এখন নতুন ন'টিফিকেশ্যন ওলাব। ৰোল নং আৰু ডেট অফ বাৰ্থ দি পেলাই আমি ক্লিক কৰাৰ লগে লগে এখন য'ত আমি ইমেইল আইডি আৰু ফোন নম্বৰ দি পেলাই দুটা OTP পঠাব লাগিব। OTP কেইটা ইয়াত ফিল আপ কৰি আমি ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ লগে লগে আমাৰ সম্পূৰ্ণ ডিটেইলছখিনি আহি যাব। আহি যোৱাৰ লগে লগে তাত আমাৰ যিকেইটা ছাবজেক্টত আমি ৰিচেকিং কৰিম সেইখিনি ক্লিক কৰিব লাগিব আৰু তাৰ বাবে আমাৰ 400 টকা ফিজ ল'ব আৰু এনচাৰ স্ক্ৰিপ্টৰ বাবে 50 টকা এক্সট্ৰাকৈ ল'ব। সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ পে'মেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব। বাবে আমি অৰ্ডাৰ পে'মেণ্ট UPI চিলেক্ট কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এখন বেলেগ পেজ ওলাব। তাত আমি কনফাৰ্ম কৰাৰ লগে লগে 3 মিনিট সময় দিব। 3 মিনিট সময়ত আমাৰ এখন স্কেনাৰ প্ৰস্তুত হ'ব। সেই স্কেনাৰত পে'মেণ্ট কৰিলে আমাৰ সম্পূৰ্ণ হ'ব। ধন্যবাদ।